নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো আছাম স্কিল ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে 4টা গেষ্টৰ ফেকাল্টি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কি কৰিব লাগিব, চেলেৰি কিমান হ'ব, গোটেইখিনি কৈ দিম। পোনপ্ৰথমে আপোনালোকক কৈ দিওঁ, এইটো কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ হ'ব। কেতিয়া হ'ব, ক'ত হ'ব, সেইটো মই কৈ দিম। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত দেখিব পাইছে আছাম স্কিল ইউনিভাৰ্চিটি মংগলদৈৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে 4টা গেষ্ট ফেকাল্টিৰ ভেকেঞ্চি হয়, য'ত আপোনালোকৰ টোটেল ভেকেঞ্চি হৈছে 4টা, জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়, আৰু নেম অফ দ্য পোষ্ট হৈছে প্ৰথমটো আপোনালোকৰ গেষ্ট ফেকাল্টি। টোটেল ভেকেঞ্চি 4টা। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি যদি আমি চাবলৈ যাওঁ, ইংলিছৰ কাৰণে আছে 2টা, হিউমেন ৰিচৰ্চ মেনেজমেণ্টৰ কাৰণে এটা, আৰু মেথামেটিক্সৰ এটা। আৰু যিটো চেলেৰি দিয়া হ'ব, গেষ্ট ফেকাল্টি উইল ৰিচিভ 1500 পাৰ লেকচাৰ দিয়া হ'ব, আপ টু মেক্সিমাম 40,000 পাৰ মান্থ দিয়া হ'ব। ঠিক আছে। আৰু যিটো এই পোষ্টটোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ, সেইটো হৈছে গেষ্ট ফেকাল্টিৰ কাৰণে ইংলিছত মাষ্টাৰ ডিগ্ৰী, লগতে আপোনালোকৰ PhD হ'লে প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। লগতে গেষ্ট ফেকাল্টি যিটো হিউমেন ৰিচৰ্চ আছে, হিউমেন ৰিচৰ্চৰ কাৰণে ছেম আপোনালোকৰ কেটেগৰী ইয়াতে MBA, PGDM বা MCOM যদি কৰা আছে আৰু ভাল, PhD ডিগ্ৰী হ'লে আৰু আপোনালোকৰ প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। আৰু যিটো গেষ্ট ফেকাল্টি মেথামেটিক্সৰ কাৰণে আছে, সেইটো MSc ইন মেথামেটিক্স উইথ নেট স্লেট নতুবা PhD হ'ব লাগিব। ঠিক আছে। আৰু এতিয়া হাউ টু এপ্লাই ফৰ আছাম স্কিল ইউনিভাৰ্চিটিৰ ৰিকুৱাৰমেণ্ট। এতিয়া এপ্লাই কেনেকৈ হ'ব, ইয়াত আপোনালোকে দেখিব পাইছে এলিজিবল কেণ্ডিডেটছ মে এপিয়াৰ ফৰ ৱাক ইন ইণ্টাৰভিউ। যিসকলে এলিজিবল হয় তেওঁলোকে ৱাক ইন ইণ্টাৰভিউত জইন কৰিব পাৰিব 26 আগষ্ট 2026 এট দ্য গেষ্ট হাউচ আছাম স্কিল ইউনিভাৰ্চিটি কেম্পাছ মংগলদৈ আছাম। অৰ্থাৎ মংগলদৈ যি আপোনালোকৰ কেম্পাছ থাকিব আছাম স্কিল ইউনিভাৰ্চিটিৰ কেম্পাছ, তাৰ গেষ্ট হাউচৰ কেম্পাছত আপোনালোকৰ এই ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। এয়া আপোনালোকে দিয়া আছে কেণ্ডিডেট আৰু ৰিকুৱাৰ্ড টু ফিল আউট দ্য প্ৰিছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম। যিটো এডভাৰটাইজমেণ্টত দিয়া হ'ব, আপোনালোকৰ যদি ফৰ্মখন লাগে মোক কমেণ্ট বক্সত জনাব, মই ফৰ্মখন দি দিম। আপোনালোকে সেই ফৰ্মখন লৈ পিনে ভালদৰে সেইখন ফিল আপ কৰি অৰিজিনেল ডকুমেণ্টছৰ লগতে যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে ফটো ষ্টেট কৰি চেল্ফ এটাষ্টেড কৰি আৰু নিজৰ ID প্ৰুফ সকলোখিনি অৰিজিনেল ডকুমেণ্টছ লৈ পিনে আপোনালোকে এই ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকক ফৰ্মখন বা এডভাৰটাইজমেণ্টটোৱে ফুল এডভাৰটাইজমেণ্টটোৱে আপোনালোকক মই শ্বেয়াৰ কৰি দিম। তো এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।